আপোনাৰ লক্ষ্যটো সদায় নাম্বাৰ 1ত ৰাখক যেতিয়ালৈকে আপুনি আপোনাৰ লক্ষ্যটো বাস্তৱ জীৱনত পূৰণ নহয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে আদৰিছো। 2025 চনৰ মেঘ ৰাশি জুলাই মাহৰ ৰাশিফল অথবা ভাগ্যফল, ধন সম্পত্তি, স্বাস্থ্য, শিক্ষা, দাম্পত্য জীৱন সকলো ক্ষেত্ৰত আপোনাৰ বাবে আছে 5টা শুভ ভাল খবৰ। আজি এই ভিডিঅ'ত আমি জানিম যে কেতিয়া লাভ হ'ব আপোনাৰ চাকৰি, ব্যৱসায়, উন্নতি, কিমান ধন আহিব, কেতিয়া খৰচ কৰাৰ প্ৰয়োজন, কিয় এই মাহটোত প্ৰেম জীৱনত হ'ব অত্যন্ত ভাল খবৰ, জীৱনলৈ আগবাঢ়িবলৈ পাৰিব, সকলো জানিবলৈ পাৰিব। সেয়ে ভিডিঅ'টো লাষ্টলৈ শেষলৈ চাওক আৰু লগতে কম ভিডিঅ'টোৰ মাজত কম যে কি উপায় কৰিলে আপোনাৰ জুলাই মাহটো ভাল ধৰণে পাৰ হয়। প্ৰথমে আমি জানি লওঁ আহকচোন লাভ ৰিলেশ্যনশ্বিপ প্ৰেম ভাল পোৱা কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ব্যৱহাৰ ভাল হ'ব, যথেষ্ট ইজনে সিজনক কেয়াৰ কৰিব, বুজাবুজিত ক্ষেত্ৰত ভাল ধৰণে পাৰ হ'ব এই মাহটো। কিন্তু কেতুৱে পঞ্চম ঘৰত প্ৰৱেশ কৰাৰ ফলত কেতিয়াবা কমপ্লেইন কৰিব পাৰে নিজৰ পাৰ্টনাৰৰ প্ৰতি। কিছুমান সৰু সুৰা কথাক লৈ আপুনি কমপ্লেইন কৰিব, অজুহাত দেখাব, তেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। সেয়ে ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব যিমান পাৰে, আৰু সৰু সুৰা কথাবোৰ ইগনৰ কৰি, খংবোৰ কণ্ট্ৰল কৰি এই জুলাই মাহটো ভাল ধৰণে পাৰ কৰিবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ জীৱন সংগীজন ধুনীয়া হোৱাটো দৰকাৰ নহয়, বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ। কণ্ট্ৰল কৰিব, ইগনৰ কৰিব। আগতীয়াকৈ কৈ দিলোঁ, লাভ ৰিলেশ্যনশ্বিপত যথেষ্ট ভালে যাব, বাকী ক্ষেত্ৰত একো প্ৰব্লেম নাহে। এইবাৰ আমি জানি লওঁ আহকচোন জুলাই মাহত 2025 চনৰ ৰবিৰ অৱস্থান অতি শুভ। গ্ৰহ নক্ষত্ৰৰ সংযোগ অনুসৰিয়ে মেঘ ৰাশিৰ ওপৰত শুক্ৰ গ্ৰহৰ বৃহস্পতিয়ে বিশেষ আশীৰ্বাদ লৈ আহিছে। এই মাহটো আপোনাৰ বাবে এক উন্নতি আৰু আত্মবিশ্বাসেৰে পূৰ্ণ হ'ব। মাহৰ প্ৰথম আৰু তৃতীয় সপ্তাহত নতুন সুযোগ আহিব। কোনো বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ জীৱন নতুন দিশে গতি কৰিব। এইবাৰ আমি জানি লওঁ আহকচোন কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে পাৰ হয়। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনাৰ ৰাশিটো জন্মৰ পৰা মৃত্যুলৈ কেনেকুৱা ধৰণৰ হয়, কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব, A to Z গোপন ৰহস্য আমি বিশ্লেষণ কৰি থৈ দিছোঁ। ইতিমধ্যে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, নহ'লে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। তেনেহ'লে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজেৰে আকৌ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ লোকসকলৰ বাবে চাকৰিৰ ক্ষেত্ৰত 2 জুলাইৰ পৰা 18 জুলাইৰ ভিতৰত প্ৰমোচনৰ ক্ষেত্ৰত ভাল সুযোগ পোৱা যাব পাৰে। যিসকলে লোকে ইণ্টাৰভিউ দি ৰৈ আছে চাকৰিৰ ক্ষেত্ৰত, তেনেহ'লে তেওঁলোকৰ 9, 16, 21 জুলাইৰ বিশেষ শুভ ফল পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন পাৰ্টনাৰৰ লগত চিন্তা চৰ্চা ৰাখি ব্যৱসায় উন্নত কৰাৰ সুবিধা পাব। ভুল সিদ্ধান্ত কেতিয়াও নল'ব। ভুল বুজাবুজি কৰি যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি নাযাব। সেয়ে সঠিক চিন্তা চৰ্চা কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰ্থিকৰ দিশত ক'বলৈ গ'লে জুলাই মাহত ধন আহিব পুনৰ, কিন্তু আপোনাৰ যাবগৈ। 6, 11 আৰু 22 জুলাই এই তাৰিখৰ বিশেষ ধন লাভ সুযোগ আছে। কোনোবাই আপোনাৰ সহায় কৰিব পাৰে ধন লাভৰ পথ দেখুৱাবলৈ। খৰচ হ'ব, কিন্তু আয়ৰ যথেষ্ট পৰিমাণৰ বৃদ্ধি পোৱাও দেখা পোৱা গৈছে। প্ৰেম, দাম্পত্য জীৱনৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আমি আগতীয়াকৈ কৈ আছোঁ, কিন্তু এই মাহটোত ৰিলেশ্যনশ্বিপ ভালে যাব। যিসকলে বহুদিন ধৰি প্ৰেমিকাৰ লগ পাইছিল তেওঁলোকে এই মাহটো মিলন ঘটিব। আকৌ বহুদিন ধৰি যদি আপোনাৰ গেপছ হৈ আছিল, এই মাহটোত আপোনাৰ মিলন ধৰিব। বিবাহিত জীৱনত শান্তি, নতুন আনন্দৰ সময় আহিব। 19 জুলাইৰ পাছত সন্দেহ বা ভুল বুজাবুজি হ'ব পাৰে, দাম্পত্যৰ জীৱনত সমস্যা সৃষ্টি হ'ব পাৰে। সেয়ে শান্তি
পূৰ্ণভাৱে কথা পাতক নিজৰ পাৰ্টনাৰৰ লগত বেছি খৰধৰ নকৰিব এইবাৰ আমি জানি লওঁ আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেনেকুৱা যাব যিসকলে ইউপিএসসি এপিএসসি এসএসসি অথবা কলেজীয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে 13 জুলাইৰ পাছত এটা শুভ সংবাদ আহিব পাৰে নতুন স্কুল কলেজত এডমিশন লোৱাৰ সম্ভাৱনাও অতি উত্তম দেখা যাব পাৰে স্বাস্থ্যৰ দিশত সজাগ হ'ব লাগিব কিছু ক্ষেত্ৰত সৰ্দি জ্বৰ বুকৰ বিষ সমস্যা আহিব পাৰে সম্ভাৱনা আছে বিশেষকৈ 7 জুলাইৰ পৰা 15 জুলাই ভিতৰত শাক-পাচলি খাদ্য খোৱাৰ উপদেশ আপোনাৰ মাজত দিছো হেহে পাইলে ফেচালে জাতীয় খাদ্য মছলা জাতীয় খাদ্যবোৰ ইগনোৰ কৰিব আৰু লগতে পাৰিলে নিৰামিষ খাবলৈ চেষ্টা কৰিব ইমান মছলা জাতীয় বস্তু নাখাব যোগ ধ্যানৰ লগতে 15 মিনিট গধূলি ওলাই যায় মনটো ফ্ৰেছ কৰি আপুনি এক্সাৰসাইজ কৰিব যদি আপোনালোকৰ ছাদ আছে তেনে ছাদৰ ওপৰত কৰিব গধূলি আৰু নহলে পাৰিলে বাহিৰত ওলাই যাব খেল-ধেমালিৰ লগত খেলা-ধূলা কৰিব কাৰণ আমাৰ শাৰীৰিকটো সুস্থ থাকিলে আমাৰ মনটো সুস্থ থাকে আৰু মনটো সুস্থ থাকিলে শৰীৰটো অটোমেটিক সুস্থ হৈ থাকে এই মাহত হনুমানজীৰ যিসকলৰ প্ৰিয় হয় তেওঁলোকে মন্দিৰত গৈ মঙ্গলবাৰে তেওঁৰ নামত বন্তি জ্বলাওক সকলো দুখ কষ্টবোৰ আঁতৰি যাব চাকৰিৰ ক্ষেত্ৰত সফলতা আহিব শুভ সময় মঙ্গলবাৰ আৰু শনিবাৰে বিশেষকৈ এই দুটা দিনত হনুমান চালিসা পাঠ কৰক 21 জুলাই দিনা হনুমান পাঠ কৰিলে যথেষ্ট শুভ ফল পাব জুলাই মাহৰ বিশেষ শুভ দিন গিটাই হৈছে আপোনাৰ 3 জুলাই ধন লাভ 9 জুলাই প্ৰিয়জনৰ লগত মিলন 13 জুলাই পৰীক্ষাৰ সফলতা 21 জুলাই নতুন উদ্যোগ আৰম্ভ কৰিবলৈ চেষ্টা দিন আৰু 30 জুলাই স্বাস্থ্যৰ উন্নতি আৰু মানসিক শান্তি প্ৰিয় বন্ধু বান্ধৱীসকল জুলাই মাহত মেঘ ৰাশিৰ বাবে সুখ শান্তি লৈ আহক তাৰে কামনা কৰি আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াব আমি সদায় আগতীয়াকৈ ৰাখিব দিবলৈ চেষ্টা কৰিম হে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু যদি সাবস্ক্ৰাইব নকৰে তেনেহলে তথাপিও আপোনালোকক ধন্যবাদ জনাইছো যে অলপ সময় ওলাই আমাৰ ইউটিউব চেনেলত আমাৰ ভিডিঅ' চাবলৈ অহাৰ বাবে ধন্যবাদ আপোনাৰ মাতো শুভ হওক আপোনাৰ পৰিয়ালটো শুভ থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টোৰ বিদায় মাগিছো ওম নমঃ শিৱায়